ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল যিটো এক্সাম 29 মে তাৰিখে অনুষ্ঠিত হ'ব। এতিয়া বহুতে ইম্পৰ্টেণ্ট কথা হৈছে কি কি পৰীক্ষা লৈ যাবা, কাৰণ পৰীক্ষাটো তোমালোকৰ আগৰ স্কুলত বহুতৰে নহয়, অৰ্থাৎ চেণ্টাৰটো যিহেতু দূৰত হয়, গতিকে তোমালোকে যাতে পৰীক্ষাৰ দিনা এনেকুৱা বহুতৰ অৱস্থা হয় যে পৰীক্ষাৰ আগত ঘূৰি আহিব লগাও হয়। গতিকে কি কি লৈ যাব লাগিব পৰীক্ষাত বা এডমিট কাৰ্ড আগৰখন নিব লাগিব নে নতুনকৈ দিব, আটাইখিনি আজিৰ ভিতৰত আলোচনা কৰিম। তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোকক অৱগত কৰাব বিচাৰো, এই পৰীক্ষাটোৰ বাবে কিছুমান ইম্পৰ্টেণ্ট নোটছ আমাৰ ফালৰ পৰা, যাক আমি কমন নোটছ বুলি কওঁ, আমাৰ পৰা দিয়া হৈছে। যিসকল ছাত্ৰতে ইচ্ছুক হয়, আমি 100 টকাকে পেমেণ্ট লৈছিলো, কিন্তু এতিয়া মাত্ৰ 29 টকা পেমেণ্ট কৰিলে তোমালোকে আটাইখিনি নোটছ পাই যাবা, য'ত ছচিয়েল চায়েন্সৰ হওক, ছায়েন্সৰ হওক, আটাইখিনি পাবা, আছামিছৰ। যিসকল ছাত্ৰতে ইচ্ছুক হয়, তোমালোকে হোৱাটছএপ নম্বৰত SMS কৰিবা 9394628219। বেলেগতকৈ কিছু হলেও তোমালোকে উন্নত পাবা আমাৰ নোটছ বিলাক। বহু ইউটিউবাৰেও দি আছে, কিন্তু তাত আমি চাইছো কিছুমান দেখা পাইছো, কিন্তু আমাৰ তাতকৈ বহুতেই ইম্পৰ্টেণ্ট, য'ত কিছুমানে অকল কুৱেশ্যন দিছে, আমাৰ তেনেকুৱা নহয়, কুৱেশ্যন এনচাৰ সকলোখিনি দিয়া আছে। আৰু আমি ভালে কেইজন শিক্ষক লোক লাগি আমি ইম্পৰ্টেণ্ট নোটছ বনাইছো, গতিকে তোমালোকে নোটছখিনি চাব পাৰিবা। মাত্ৰ 29 টকা পেমেণ্ট কৰিলে, বেছি লোৱা নাই, কাৰণ বেছিভাগ ছাত্ৰতে বহুত দুখীয়া তথা মধ্যবিত্ত হ'ল, যিহেতু পৰীক্ষাৰ কাৰণে অনলাইনো কৰিব লগা হৈছে, তাতেও পইচা গৈছে, সেইকাৰণে আমি কমাই দিছো মাত্ৰ 29 টকা। এতিয়া যিসকল ছাত্ৰতে ইচ্ছুক হয়, তোমালোকে হোৱাটছএপ নম্বৰত SMS কৰিলে হ'ল। এতিয়া আমি প্ৰশ্নটোখিনিলৈ আহিছো। তোমালোকৰ এডমিট কাৰ্ড আহিব নতুনকৈ, এখন এডমিট কাৰ্ড, এডমিট কাৰ্ডখন পাবা, অতি সোনকালে তোমালোক দিব। আৰু এই নতুন এডমিট কাৰ্ডখন তোমালোকে পৰীক্ষাত লৈ গলেই হ'ল, আৰু ৰেজিষ্ট্ৰেশ্যনখন লৈ যাবা, ঠিক আছে, ৰেজিষ্ট্ৰেশ্যনখন নিলে ভাল, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো লাগে, এডমিট কাৰ্ড থাকিলে ৰেজিষ্ট্ৰেশ্যন লৈ যাবা। বা তোমালোকক যিখিনি আমি ইম্পৰ্টেণ্ট গমেই পাইছা, তোমালোকে মেট্ৰিকত যিখিনি নিব লগা আছিল সেইখিনি নিব লাগিব। যেনেকুৱা আমি কেলকুলেটৰ নিব নোৱাৰিম, ঠিক আছে, এক্সট্ৰা আমি পেজ নিব নোৱাৰিম, সেইখিনিতো আমি নিব নোৱাৰিছো, মেট্ৰিকতো নিব নোৱাৰিছিলো, ইয়াতো নোৱাৰিম। আৰু লগতে আমি এডমিট কাৰ্ড হওক বা আমি কম্পাছ হওক, বাকী এইখিনি আমি নিব পাৰিম, যেনেকুৱাকে আমাৰ বাকী পৰীক্ষা যেনেকুৱা আছিল তেনেকুৱাকে আমি নিব পাৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইবিলাক ভুল নকৰিবা। মেইনলি বাকী যদি ভুলো হয়, তোমালোকে বাকী যে কিবা এখন নিবও পাহৰিছে, তথাপিতো কনচিডাৰ কৰিব। যদি তুমি এডমিট কাৰ্ডখন নিনিয়া, তেতিয়াহ'লে 1% কনচিডাৰ নকৰে, ঠিক আছে। তোমালোকে একদম কনচিডাৰ নকৰে, এডমিট নোহোৱাকে বিদ্যালয়ত সোমাব দিব নোৱাৰে, এইবিলাক তোমালোকে। আৰু লগতে তোমালোকে বহুতে এইটো কাম কৰে, পৰীক্ষাত বহুত দেৰিকে যায়, ঠিক আছে। আমি দেখা পাওঁ এনেকুৱাকে বহু ছাত্ৰী বহুত দেৰিকে যায়, যিহেতু পৰীক্ষা তোমালোকৰ অলপ দূৰত হ'ব এইবাৰ, গমে চেণ্টাৰটো তোমালোকৰ টাউনৰ ফালে হ'ব, ঠিক আছে। মই তোমাৰ এডমিট কাৰ্ড যেতিয়া আহিব তেতিয়া গমেই পাবা চেণ্টাৰ। তোমালোকে পৰাপক্ষত 1 ঘন্টা আগত যাব লাগে। 9টাত পৰীক্ষা হলে তোমালোকে 8টা বজাত যাব লাগে, আৰু 8:30, কাৰণ গাড়ী ঘোঁৰাৰ কথা থাকে, কিবা বহুত প্ৰব্লেম থাকে, তো সোনকালে পৰীক্ষাত যাবা, যাই পৰীক্ষাটো ভালদৰে দিবা। আশা কৰি তোমালোকৰ পৰীক্ষা ভাল হ'ব।